নমস্কাৰ। আমি ধ্যান বা মেডিটেশ্যন কিয় কৰা উচিত? মানসিক শান্তি, মানসিক চাপ নিৰাময় আৰু আৱেগিক ভাৰসাম্য ৰক্ষাৰ বাবে আমি মেডিটেশ্যন কৰাটো অতি প্ৰয়োজনীয়। বৰ্তমান আমাৰ যি ব্যস্ত জীৱনশৈলী, সেই ব্যস্ত জীৱনশৈলীত আমাৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰাত এই মেডিটেশ্যনে আপোনালোকক যথেষ্ট সহায় কৰিব। এই মেডিটেশ্যন বা ধ্যানে আপোনালোকৰ একাগ্ৰতা বৃদ্ধি কৰিব, নিগেটিভিটিসমূহ দূৰ কৰিব, আপোনালোকৰ স্মৃতি শক্তি চোকা কৰিব, ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব আৰু লগতে আপোনালোকৰ টোপনি ভাল কৰিব, যাৰ ফলত আপোনালোকে অধিক শক্তিশালী অনুভৱ কৰিব আৰু এটা ইতিবাচক অনুভৱ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই ধ্যান বা মেডিটেশ্যনৰ বেনিফিটসমূহ হৈছে: 1 নম্বৰতে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে। ধ্যান বা মেডিটেশ্যনে আপোনালোকৰ মনক শান্ত কৰিব আৰু কৰ্টিচল নামৰ ষ্ট্ৰেছ হৰম'ন হ্ৰাস কৰি আপোনালোকৰ যি মানসিক চাপ আৰু উদ্বেগৰ লক্ষণসমূহ আছিল সেইসমূহ হ্ৰাস কৰাত আপোনালোকক সহায় কৰিব। 2 নম্বৰতে একাগ্ৰতা আৰু মানসিক স্পষ্টতা। নিয়মিত ধ্যান কৰিলে আপোনালোকৰ মনোযোগ উন্নত হ'ব, যাৰ ফলত আপোনালোকে অধিক উন্নত প্ৰদৰ্শন কৰিব পাৰিব আৰু আপোনালোকৰ স্মৃতি শক্তিও চোকা কৰিব। 3 নম্বৰতে হৈছে আৱেগিক শক্তি। ধ্যান বা মেডিটেশ্যনে আপোনালোকৰ নিগেটিভ চিন্তাবোৰ নাইকিয়া কৰিব আৰু আপোনালোকলৈ আৱেগিক ভাৰসাম্যতা আনিব আৰু আপোনালোকক মানসিক শক্তি প্ৰদান কৰিব। 4 নম্বৰতে হৈছে টোপনি ভাল। এই ধ্যান বা মেডিটেশ্যনে আপোনালোকৰ অনিদ্ৰা দূৰ কৰাত আৰু আপোনালোকৰ টোপনিৰ মান উন্নত কৰাত আপোনালোকক সহায় কৰিব। শাৰীৰিক স্বাস্থ্য। উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰিব আৰু হৃদৰোগৰ সম্ভাৱনাও কম কৰিব পাৰে। আভ্যন্তৰীণ শান্তি। কঠিন পৰিস্থিতিতো যাতে আপোনালোকে শান্ত হৈ থাকিব পাৰে আৰু এটা ইতিবাচক বা পজিটিভ অনুভৱ বজাই ৰাখিব পাৰে, সেইসমূহ বজাই ৰখাত আপোনালোকক এই ধ্যান বা মেডিটেশ্যনে আপোনালোকক যথেষ্ট সহায় কৰিব। গতিকে আজিৰ পৰা আপোনালোকেও অলপ সময়ৰ কাৰণে ধ্যান কৰিবলৈ আৰম্ভ কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।